আৰম্ভণিতে যিখিনি কৈছে তাৰ পৰা এটা অনুমান কৰিছোঁ যে আজি যি ইয়াত এনুৱেল স্পৰ্টছ ইনক্লুডিং কালচাৰেল ইভেণ্টছ হৈ গৈছে তাৰ আজি বঁটা বিতৰণী অনুষ্ঠান আৰু মই কৰিলে এইটো চাগে 20 অংক। গতিকে স্কুলখনে 20টা বছৰ গঢ়কিছে অলৰেডি আৰু তেওঁলোকে এনেকৈ প্ৰতিটো বছৰতেই সাংস্কৃতিকেই হওক বা খেলা ধূলাৰ ক্ষেত্ৰত যিহেতু এইটো নিয়মীয়াকৈ পাতি আহিছে এইটো শলাগ দিবলগীয়া কথা। আৰু তেখেতে যেনেকৈ কৈ গৈছে যে খেল ধেমালি হ'লে উইনাৰটো 2-3জনেই থাকিব, কিন্তু পাৰ্টিচিপেশ্যন কৰাটো বহুত জৰুৰী কথা। আৰু সেইকাৰণে যিসকলে পুৰস্কাৰ নাপালেও তেওঁলোক যাতে নিৰাশ নহয়, তেওঁ সেই মূল্যৱান কথাষাৰ আপোনালোকক জনাইছে। আৰু চৰকাৰৰ ফালৰ পৰা আজিকালি গম পাইছে খেল মহাৰণ হৈ আছে, তেনেকৈ সাংস্কৃতিক যোনটো মহাসংগ্ৰাম সেইটো হৈ আছে। এই গোটেই খেল ধেমালিৰ ওপৰত বিশেষকৈ আমাৰ ভাৰতবৰ্ষত ইমান আগত জোৰ দিয়া নাছিলে, কিন্তু লাহে লাহে এই কথা অনুভৱ কৰা হৈছে যে এটা সুস্থ শৰীৰ বা এটা কালচাৰ্ড মাইণ্ডৰ সমানেই প্ৰয়োজন পঢ়া শুনা যেনেকৈ। আপুনি পশ্চিমীয়া দেশৰ বহুখিনি মানুহ এই ক্ষেত্ৰত আগুৱাই গৈছে, যাৰ কাৰণে তেওঁলোক ডেভেলপ ৱৰ্ল্ড বা প্ৰথম বিশ্বৰ মানুহ বুলিও কোৱা যায়। আমাৰ ভাৰতবৰ্ষ জনসংখ্যাও অত্যাধিক আৰু কিছুমান স্বাস্থ্যৰ কথা হয়। আৰু এনেধৰণৰ আমাৰ অতীতৰ ঋষিমুনিসকলে যিবোৰ কথা কৈ গৈছে সেইবোৰ আজিৰ যুগত আকৌ উপলব্ধ কৰা হৈছে। উপলব্ধি কৰি আমি বা এই স্কুলবোৰে সেই ভেলুবোৰ, সেই আদৰ্শবোৰ সৰুৰ পৰাই তোমালোকৰ তাত শিক্ষাৰ লগতে এইবোৰ শিকাবলৈ যত্ন কৰিছে। গতিকে আচাৰ্যসকলেই হওক, তোমালোকক যি শিক্ষা দিয়ে সেইটো তোমালোকে মন দি শুনিবা। অকল পঢ়াত চোকা হ'লেও নহ'ব, কাৰণ তুমি বহু বস্তু সৰুৰ পৰাই প্ৰেক্টিছ কৰিলেহে তোমাৰ কি হ'ব, সেই আদৰ্শ বা সেই ভেলুটো তুমি গুৰুত্ব দিবা যেতিয়া ডাঙৰ হ'বা। কাৰণ এটা সময়ত তুমি ডাঙৰ হোৱাৰ পাছত যেতিয়া বাহিৰলৈ ওলাই যাবা, পৃথিৱীখন দেখিবা, বিভিন্ন ধৰণৰ মানুহ লগ পাবা, তেতিয়া গম পাবা পৃথিৱীখনত কিমান সমস্যা আছে বা কিমান ধৰণৰ ঘাত প্ৰতিঘাত প্ৰতিজন মানুহেই সন্মুখীন হ'ব লগা হয়। কিন্তু তোমাৰ যদি ফাউণ্ডেশ্যন